Praise the Lord, Praise the Lord, প্ৰভু ধন্যবাদ দিছোঁ। সকলোকে পুনৰ ধন্যবাদ দিছোঁ। দ্বিতীয়বাৰ ভিডিঅ' মেছেজ কৰিবলৈ লৈছোঁ। মোৰ প্ৰিয় বিশ্বাসী দাসদাসীসকল, যীশুৰ আগমন ওচৰ আৰু সেইকাৰণে ঠায়ে ঠায়ে যুদ্ধ, আকাল, মহামাৰী হৈ আছে। কাৰণ বাইবেলৰ কথাবিলাক সকলো ফলে গৈছে। মোৰ বিশ্বাসী লোকসকল, আপুনি আৰু মই জাগি থকাটো, প্ৰাৰ্থনাত লাগি থকাটো অনিবাৰ্য হয়। আৰু যীশুৰ আজ্ঞাবিলাক আমি মানি চলিব লাগে। বাইকত কৈ আছে যোহন পত্ৰত, মই বাট সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে কোনো পিতৃৰ ওচৰলৈ কোনো নাযায়। আকৌ কৈছে যীশুৱে মথি পত্ৰত, মই জগতৰ পোহৰ। তো মোৰ প্ৰিয়সকল, আমি জগতৰ পোহৰ হৈছোঁ নে নাই? আৰু যীশু যে বাট আৰু সত্য আৰু জীৱন হয়, আপুনি আৰু মই কিমান বিশ্বাস কৰিছোঁ? আমি কিমানেই যীশুৰ প্ৰতি ভৰসা আৰু আশাত আছোঁ যে যীশু আহিলে আমি স্বৰ্গ ৰাজ্য ভাগি হ'ম। মোৰ প্ৰিয় বিশ্বাসী লোকসকল, আপোনালোকে আমি এক হৈ পেলাই আমি যীশুক লৈ খোজকাঢ়ো হওক, যিহে ডেনিমিশ্যন নহওক। যীশুৱে পৰিত্ৰাণ দিব, আন বাহিৰে কোনো নাই। মোৰ প্ৰিয়সকল, পবিত্ৰ আত্মা বিহীন আমি একো কাম কৰিব নোৱাৰোঁ। কাৰণ বাইকত স্পষ্টকৈ লিখা আছে। আৰু আমি যি পবিত্ৰ আত্মা খুজিম, যীশুৰ ওচৰতে খুজিব পাৰিম। আনে দিব নোৱাৰে। আৰু আনত বিক্ৰী হোৱা বস্তু নহয় সেই বস্তু, যে আমি পইচা দিলে কিনি পাম পবিত্ৰ আত্মা। কিন্তু পবিত্ৰ আত্মা যীশুৱে সেই 50 দিনীয়া পৰ্বৰ দিনাই পবিত্ৰ আত্মা বাকি দিছে সকলো জাতিৰ কাৰণে। আৰু পুনৰবাৰ পবিত্ৰ আত্মা দিবই নহয়, আমি বিচৰাটোহে আমি পাম যীশুৰ ওচৰত। মোৰ প্ৰিয়সকল, আপোনালোকে পবিত্ৰ আত্মা বিচাৰক, যীশুৰ ওচৰত বিচাৰক। সেই পবিত্ৰ আত্মা যীশুৱে আপোনাক গুপত প্ৰতিদান দিব। আৰু আমি যেতিয়া যীশুৰ নামত ওলাই যাম, তেতিয়াহে পবিত্ৰ আত্মা আমাৰ লগত কাৰ্য কৰিব। বেমাৰবিলাক ভাল হ'ব। আচৰিত কথাবিলাক পবিত্ৰ আত্মাই কথা ক'ব। আমি নকওঁ, আমি নিজৰ পৰা একো নকওঁ, সেই পবিত্ৰ আত্মাহে ক'ব। বেমাৰবিলাক সুস্থ কৰোঁতা এই পবিত্ৰ আত্মাহে কৰে, আমি একো নকৰোঁ। আমি জাষ্ট থিয় হওঁ। আমি যীশুৰ সাক্ষ্য কাৰণে আমি থিয় হওঁ। আৰু যি কথা ক'ব পবিত্ৰ আত্মাহে কথা কয়। বেমাৰবিলাক ভাল কৰে। এই সকলোবিলাক আপোনালোকে জানি আছে, বাইকত সকলোবিলাক লিখা আছে। আৰু আমি একগোট হৈ পেলাই আমি প্ৰভুৰ নামত যুঁজ কৰিব লাগে। আমি যুঁজাৰু হ'ব লাগে। আমি প্ৰাৰ্থনাত যুঁজাৰু হ'ব লাগে। এলিয়া এজন ব্যক্তি আছিলে আৰু তেওঁলোকে 450 জন ব্যক্তি আছিলে। কিন্তু এলিয়া চেলেঞ্জ কৰিছিলে। কিন্তু আমি ইমানজন ব্যক্তি থাকি পেলাই আমি চেলেঞ্জ মাৰিব নোৱাৰোঁ। প্ৰিয়সকল, এলিয়াৰ নিচিনা আমি হ'ব লাগিব। এলিয়া যেনেকৈ চেলেঞ্জ মাৰিলে। মোৰ প্ৰিয়সকল, আপোনালোকে এজন দাউদ হ'বলৈ চেষ্টা কৰক, এজন দানিয়েল ভাৱদৰী হ'বলৈ চেষ্টা কৰক, এজন পাচনি পৌল হ'বলৈ চেষ্টা কৰক, এজনকৈ আমি মুচি নিচিনা হ'বলৈ চেষ্টা কৰোঁ হওক। আৰু তেওঁলোকে এটা বাক্য মানি চলি গৈছিল। সেইকাৰণে তেওঁলোকে ঈশ্বৰজী হৈ লগত কথা পাতিছিলে। মোৰ প্ৰিয়সকল, আজিও পবিত্ৰ আত্মা যোগ হৈ, অনুগ্ৰহ যোগ হৈ, অনুগ্ৰহ যুগত হেৰাই যোৱা আত্মাবিলাক যীশুৱে আজি কঢ়িয়াই আনিব। এয়ে মোৰ বিশ্বাস আছে। আৰু আপোনালোকে সেই ভিডিঅ'টোত আপোনালোকে কি বুজি পালে? আপোনালোকে যদি ভাল হয় তেনেহ'লে কমেণ্ট কৰিব। আৰু আপোনালোকে সেইধৰণে মোৰ সেই ভিডিঅ'খন শ্বেয়াৰ কৰিব। ইমানে মই ঈশ্বৰৰ বাক্য আজি দ্বিতীয় সপ্তাহকৈ সামৰণি মাৰিছোঁ।